নিতুমণি শইকীয়া আচলতে বাৰে বাৰে আমাৰ প্ৰতিদিন টাইমৰ পৰা এটা অনুৰোধ থাকে যে প্ৰদূষণ হোৱাৰ বাবে আচলতে দীপাৱলীৰ ফটকা আতচবাজি ফুটাব নালাগে কিন্তু এইবাৰ প্ৰদূষণটোতো বাদেই দিছো এইবাৰ প্ৰিয় শিল্পীগৰাকীৰ অবিহনে আচলতে দীপাৱলীত এনেধৰণে ফটকা আতচবাজি ফুটোৱা যথেষ্ট মানসিকতা বা এনেধৰণৰ প্ৰৱণতাটোৰ আচলতে আপুনি কি বুলি ক'ব জুবি প্ৰথম কথা হ'ল যে আনন্দ ফূৰ্তি বিষাদ বেদনা এইবিলাক মানুহৰ নিজৰ কথা সেইটো সঁচা যে কোন সময়ত মানুহে দুখ কৰিব কোন সময়ত মানুহে সুখ কৰিব বা কোন সময়ত মানুহে কান্দিব কোন সময়ত মানুহে হাঁহিব সেইটো মানুহৰ নিজৰ অন্তৰৰ নিভৃত কোণৰ পৰা ওলোৱা বস্তু আমি তাক ক'বলৈ কোনো মানে অধিকাৰ নাই কিন্তু এটা কথা ক'ব লাগিব যে এই যে আজি যিটো পৰিৱেশ এই যে কালিৰ দিনটোত জুবিন গাৰ্গৰ শ্ৰাদ্ধ হৈ গৈছে এমহীয়া শ্ৰাদ্ধ আৰু আমি সকলোৱে কৈ আছিলো যে ফটকা আতচবাজি ফুটাব নালাগে এই সময়ছোৱাত মানুহৰ মনবিলাক ভাল নহয় আৰু এইখিনি সময় ফূৰ্তি তামাচা কৰাৰ পৰিৱেশ অসমত নাই কিন্তু আজি যিসকলে এই ফটকা আৰু বোমা ফুটাই পেলাই ফূৰ্তি আৰু আনন্দ কৰিছে এইবিলাক আচলতে মই ভাবো যে এইবোৰ আমাৰ সঁচাকে অসমত বসবাস কৰা প্ৰকৃত অসমীয়া এওঁলোক হয়নে নহয় এওঁলোক মানুহ নে এওঁলোক পিশাচ এইবিলাকৰ মনুষ্যত্ব আছেনে নে এইবিলাক আমি যে কওঁ পশুতকৈও অধম আচলতে পশু ইমান অধম নহয় এই মানুহসোপা যিমান অধম যিসোপাই আজি এই ফটকা বোমা ফুটাই দীপাৱলী উদযাপন কৰিছে মই ভাবো এইবিলাক মানুহৰ নামত কলংক ইহঁতি আমি যে পশুতকৈ অধম বুলি কওঁ ইহঁততকৈ বহুত উত্তম এই জীৱ জন্তুবিলাক জুবিনৰ মৃত্যুত জীৱ জন্তুৰ যিটো দুখ শোক প্ৰকাশ কৰিছে এই মানুহসোপা মনুষ্যত্বৰ গুণ নথকা মানৱ ৰূপী আচলতে দানৱ ইহঁতি পশু সেইকাৰণে ইহঁতে এনেকৈ আনন্দ উল্লাস প্ৰদৰ্শন কৰিব পাৰিছে এইখন অসমত এনেকুৱা যে মানুহ থাকিব পাৰে এইটো আচলতে আচৰিত কথা অৱশ্যে এটা কথা ঠিক ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোমা ফুটোৱা আৰু ফটকা ফুটোৱাৰ সপক্ষতে এক প্ৰকাৰ যুক্তি দিছিল আৰু যদি তেখেতৰ সেই তেনেকুৱা আহ্বানক সঁহাৰি দি একাংশই যদি কৰিছে এইবিলাক কোন মানুহ এইবিলাক কোন সম্প্ৰদায়ৰ মানুহ এইবিলাকৰ মেণ্টেলিটি কি তাৰমানে ইহঁতি কি বিচাৰে অসমখনত কাৰ মন গৈছে এনেকে ফটকা বোমা ফুটাই আনন্দ উল্লাস কৰিবলৈ